নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ আন্তৰিক অভিনন্দন জনাইছো ওয়েলকাম ইউ অল টু মাই চেনেল লেটছ লাৰ্ন ইট অঞ্জুমা so today we are going to discuss about the question answer of the lesson Dhyan Chand. This is the lesson of class 6 Sunbeam English reader. So আজি আমি আলোচনা কৰিম Dhyan Chand class 6 or হয় lesson to আৰু এটো আমি আজি question answer খিনি আলোচনা কৰিম. So let's find out প্ৰথম question to this let's find out how much we have understood. আমি নো পাঠটো কিমান বুজি পালো গটিকে এই প্ৰশ্নখিনি চাই পেলাই আমি গম পাম. First question to this with which other sports person is Dhyan Chand compared with? Compare Dhyan Chandok আন কোন খেলুৱৈৰ সৈতে তুলনা কৰা হৈছে. কোন খেলুৱৈৰ সৈতে তুলনা কৰা হয়? Dhyan Chand is compared with Pele and Muhammad Ali of boxing. Dhyan Chandok Pele আৰু Muhammad Ali সৈতে তুলনা কৰা হয়. তোমালোকে বুজি পাবৰ কাৰণে মই অসমীয়াখিনি সুন্দৰকৈ লিখি লৈ আহিছো যাতে তোমালোকে অকলে ভিডিওটো চাইও পাঠটো আয়ত্ত কৰিবলৈ সক্ষম হোৱা. ঠিক আছে. Who were the next question? Who were the leading masters of hockey when Dhyan Chand started his career? Dhyan Chande hockey জীৱন আৰম্ভ কৰাৰ সময়ত হকিৰ অগ্ৰণী উস্তাদ কোন আছিল? When Dhyan Chand started his career, the Europeans and the Americans were the leading masters of hockey. Dhyan Chande hockey জীৱন আৰম্ভ কৰাৰ সময়ত আমেৰিকান আৰু ইউৰোপিয়ান সকল হকিৰ অগ্ৰণী উস্তাদ আছিল. So যেতিয়া হকি খেল তেওঁ আৰম্ভ কৰিছিল সেই সময়ত আমেৰিকান সকল আৰু ইউৰোপিয়ান সকল কি আছিল হকিৰ ক্ষেত্ৰত অতি আগবঢ়া আছিল. সেই প্ৰশ্নটোকে ইয়াত সুধিছে. নেক্সট প্ৰশ্নটো হ'ল Dhyan Chandৰ জীৱনলৈ সন্ধিক্ষণ কেতিয়া আছিল? Dhyan Chande যেতিয়া তেওঁৰ হকি কেৰিয়াৰ আৰম্ভ কৰিলে তেতিয়া তেওঁৰ জীৱনলৈ এটা সন্ধিক্ষণ আহিছিল যেতিয়া তেওঁ সেই ক্ষেত্ৰটোত আগবাঢ়ি গৈছিল. গতিকে কেতিয়া সেই টাৰ্নিং পইণ্টটো আহিছিল? The turning point in Dhyan Chand's life came after he had joined the British Indian Army at a very tender age of 16. Dhyan Chande যেতিয়া 16 বছৰ বয়সত ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীত যোগদান কৰিছিল তেতিয়াই তেওঁৰ জীৱনলৈ সন্ধিক্ষণ আহিছিল. তেওঁ তেতিয়ালৈ ক'ত যোগদান কৰিছিল? ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীত এজ এ সোলজাৰ তেওঁ জইন কৰিছিল আৰু তেতিয়াই তেওঁ কি কৰিছিলে হকি খেলা আৰম্ভ কৰিছিল আৰু হকি খেলৰ ক্ষেত্ৰত তেওঁ আগবাঢ়ি যাবলৈ সক্ষম হৈছিল. নেক্সট টু দিছে how did Dhyan Chand became Dhyan Singh became Dhyan Chand? Dhyan Singh কেনেকৈ Dhyan Chand হ'ল সেই কথা আমাৰ পাঠটোত আছে. ইতিমধ্যে পাঠটো ভিডিওটো যদি চোৱা তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হ'বা. গতিকে ইয়াতে কৈছে Dhyan Singh used to do practice at night after his duty hours. Dhyan Singh কেতিয়া ডিউটি কৰি তেওঁ প্ৰেক্টিছ আৰম্ভ কৰিছিল হকিৰ অনুশীলনী তেওঁ আৰম্ভ কৰিছিলে যেতিয়া তেওঁ কৰ্তব্য শেষ হৈছিল তেতিয়া তেওঁ আৰম্ভ কৰিছিলে. He waited till the moon shines at night. তেওঁ কি কৰিছিলে জোনটো ওলোৱালৈ বাট চাইছিলে মানে তেওঁ জোনৰ পোহৰত কি কৰিছিলে হকিৰ অনুশীলন কৰিছিলে. So his fellow players started calling him Dhyan Chand আৰু সেই কাৰণে তেওঁৰ লগৰ বন্ধুসকলে তেওঁ কি নাম দিছিলে Dhyan Chand নাম দিছিল. His coach predicted that he would one day shine like a moon and gave him the title of Chand. আৰু তেওঁৰ যিগৰাকী প্ৰশিক্ষক আছিল তেওঁ তাৰ বিষয়ে পূৰ্ব জাননী দিছিল যে তেওঁ এদিন কি কৰিব জোনৰ দৰে জিলিকি উঠিব আৰু সেয়ে তেওঁ কি নাম দিছিল কি টাইটেল দিছিল উপাধিটো দিছিল কি চাঁদ উপাধি দিছিল. চাঁদ মানে এটা হিন্দী শব্দ হয় চাঁদটো আৰু চাঁদ মানে কি হয় জোন. তেনেধৰণে তেওঁ কি হ'ল Dhyan Singhৰ পৰা Dhyan Chand হ'ল. নেক্সট প্ৰশ্নটো চাওঁ where did Dhyan Chand win the title hockey personality of the century? Dhyan Singhe কোনখন ঠাইত শতিকাৰ হকি ব্যক্তিত্ব উপাধি লাভ কৰিছিল? So Dhyan Chand won the title hockey personality of the century in 1936 Olympics held in Berlin. So Dhyan Singhe Berlin Olympic-ত 1936 চনত শতিকাৰ হকি ব্যক্তিত্ব উপাধিটো লাভ কৰিছিল. নেক্সট প্ৰশ্নটো হ'ল হোৱাট ইজ হিজ বাৰ্থডে চেলিব্ৰেটেড এজ? আমি সকলোৱে জানো 29 আগষ্টটো আমি কি হিচাপে পালন কৰোঁ ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰোঁ আৰু সেই দিনাখনে কি হৈছিলে Dhyan Chandৰ জন্ম হৈছিলে. চ' তেওঁৰ জন্মদিনটো আমি কি হিচাপে পালন কৰোঁ নেশ্যনেল স্পৰ্টছ ডে অৰ ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে আমি পালন কৰোঁ. হিজ বাৰ্থডে অন 29 আগষ্ট দিছ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে. তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়. নেক্সট প্ৰশ্নটো দিছে why was he given the nicknames the wizard দুটা শব্দ the wizard and the magician of hockey? Dhyan Chandক কিয় মৰমতে যাদুকৰ আৰু হকিৰ যাদুকৰ নাম দিয়া হৈছিল? He was given the nicknames the wizard and the magician of hockey for his superb ball control. তেওঁ কিয় নাম দিয়া হৈছিল? তেওঁৰ অপূৰ্ব বল নিয়ন্ত্ৰণ ক্ষমতা আছিল হকিৰ ক্ষেত্ৰত. গতিকে সেই কাৰণে তেওঁক নাম দিয়া হৈছিল কি যাদুকৰ আৰু হকিৰ যাদুকৰ নাম দিয়া হৈছিল.
In his 23 years career, he scored a total of 570 goals in 15 matches. তেওঁ কি কৰিছিলে 570টা গোল কৰিছিলে কেইখন মেটছত 15খন মেটছত আৰু তেওঁৰ হকি জীৱনটো কেইবছৰীয়া আছিল 23 বছৰীয়া হকি জীৱনত ধ্যানচান্দে কি কৰিছিলে 15খন খেলত 570টা গোল কৰিছিলে নেক্সট প্ৰশ্নটো চাওঁ there are 6 paragraphs in lesson আমি ইতিমধ্যে যদি ভিডিওটো চাওঁ তেতিয়ালে আগৰ ভিডিওটো তেতিয়ালে আমি কি গম পাম যে তাত আমাৰ পাঠটোত কেইটা প্যাৰাগ্ৰাফ আছে 6টা প্যাৰাগ্ৰাফ আছে গতিকে এতিয়া কি কৈছে এতিয়া এই প্ৰত্যেকটো লাইন তোমালোকক পঢ়িবলৈ কৈছে আৰু এই প্ৰত্যেকটো লাইনে কি কৰিব এটা প্যাৰাগ্ৰাফক ৰিপ্ৰেজেন্ট কৰিছে সো তোমালোকে কি কৰিব লাগে প্যাৰাগ্ৰাফটোৰ পৰা সেই লাইনটো প্ৰত্যেকটো লাইনতে কোনটো প্যাৰাগ্ৰাফত আছে সেইটো লিখিব লাগে মই ইতিমধ্যে ইয়াতে কৰি দিছো তোমালোকে যদি তোমালোকৰ কিতাপখন উলিয়াই পঢ়িছোৱা তেতিয়াহলে অনুভৱ কৰিব বা পাৰিবা বুজিবলৈ সক্ষম হ'বা সো তলতীয়া বাক্যসমূহ পঢ়া আৰু তোমালোকৰ পাঠৰ কোনটো প্যাৰাগ্ৰাফত বাক্যবোৰ আছে লিখা নেক্সট প্ৰশ্নটো দিছে কি বাক্যকেইটা কি দিছে ৰিকগনিশ্যন এণ্ড এৱাৰ্ডছ ৰিচিভড বাই ধ্যানচান্দ ধ্যানচান্দ achievement in the international arena ধ্যানচান্দ an international legend in hockey ধ্যানচান্দ's early life ধ্যানচান্দ's goals how ধ্যান সিং became ধ্যানচান্দ সো এই লাইন কেটা প্ৰত্যেকটো লাইনে এটা কি কৰিছে তোমালোকৰ প্যাৰাগ্ৰাফ কেটাক ৰিপ্ৰেজেন্ট কৰিছে সো এই কেটা লাইন কোনটো প্যাৰাগ্ৰাফত আছে হেতুকে আমি ইয়াত লিখিব লাগে মই ইফালে লিখি দিছো আৰু অসমীয়াখিনি ইয়াত লিখি দিছো ৰিকগনিশ্যন এণ্ড এৱাৰ্ডছ ৰিচিভড বাই ধ্যানচান্দ ধ্যানচান্দে তেওঁ কামৰ বাবে স্বীকৃতি আৰু পুৰস্কাৰ লাভ কৰিছিল এই লাইনটো ক'ত আছে প্যাৰাগ্ৰাফ 6ত আছে ঠিক আছে ধ্যানচান্দে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰা সফলতা ক'ত আছে এটো প্যাৰাগ্ৰাফ 4ত আছে ধ্যানচান্দ achievement in the international arena তাৰপিছত কৈছে ধ্যানচান্দ হকিৰ ক্ষেত্ৰত এজন আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি আছিল এটো ক'ত আছে ধ্যানচান্দ an international legend in hockey এটো কোনটো প্যাৰাগ্ৰাফত আছে 1 নম্বৰ প্যাৰাগ্ৰাফটোতে লাইনটো ৰিপ্ৰেজেন্ট কৰিছে নেক্সটটো আছে ধ্যানচান্দ's early life ধ্যানচান্দৰ early lifeৰ বিষয়ে আমি পাঠটোৰ কোনটো প্যাৰাগ্ৰাফৰ পৰা গম পাম এটো আছে প্যাৰাগ্ৰাফ 2ত আছে আকৌ কৈছে ধ্যানচান্দ গোলছ ধ্যানচান্দৰ গোলৰ বিষয়ে আছে এটো ক'ত আছে প্যাৰাগ্ৰাফ 5ত আছে আকৌ কৈছে how ধ্যান সিং became ধ্যানচান্দ ধ্যান সিং কেনেকৈনো ধ্যানচান্দ হ'ল হেতু আমি ক'ত পাম প্যাৰাগ্ৰাফ 3 পাম ঠিক আছে নেক্সট চাওঁ 3 নম্বৰ প্ৰশ্নটো হ'ল match the following parts with the correct information from the lesson ইয়াতে এটো তোমালোকৰ কোৱেশ্চন হয় যে ধ্যানচান্দ was born came in 1928 he joined the British Indian Army in the second gold in hockey the first gold medal for India in 1905 in 1932 Olympics brought Dhyanchand's autobiography goal is the name of at the age of 16 এটো হল তোমালোকৰ কোৱেশ্চন আনসাৰটো এনে ধৰণে হ'ব মই আনসাৰটো এনে ধৰণে লিখি দিছো ধ্যানচান্দ was born ধ্যানচান্দৰ জন্ম হৈছিল কেতিয়া জন্ম হৈছিল 1905 চনত মানে কি হল ইয়াতে তোমালোকক মিলাবলৈ দিছে এফালে যিখিনি দিছে এখিনি ভুলকে দিছে আৰু ইয়াত তোমালোকৰ সেন্টেন্সটো মূল সেন্টেন্সটো দিছে গতিকে তোমালোকে কি কৰিব লাগে ইয়াৰ পৰা এটা সেন্টেন্স লৈ পেলাই কি কৰিব লাগে ইয়াৰ লগত মিলাব লাগে এফালে মই আনসাৰটো কৰি দিছো যে ধ্যানচান্দ was born কেতিয়া তেওঁ জন্ম হৈছিল 1905 চনত তেওঁ জন্ম হৈছিল he joined the British Indian Army তেওঁ কেতিয়া British Indian Army জয়েন কৰিছিল 16 বছৰ বয়সত at the age of 16 The first gold medal for India ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক তেওঁ কেতিয়া আনিছিল 1928 চনত তেওঁ আনিছিল ভাৰতৰ বাবে তেতিয়ালে অলিম্পিকত তেওঁ সোণৰ পদক আনিছিল আৰু কেতিয়া আনিছিল 1928 চনত তেওঁ আনিছিল 1932 চনত অলিম্পিকত তেওঁ কি আনিছিল ভাৰতৰ বাবে হকিত দ্বিতীয়টো সোণৰ পদক আনিছিল আৰু in 1932 Olympics brought India second gold in hockey ঠিক আছে গোল ইজ দ্য নেম অফ গোল নামৰ এখন তেওঁৰ আত্মজীৱনী আছে যিখনক তেওঁ কি নাম দিছে গোল গতিকে ধ্যানচান্দ's autobiography গোলটো কি হয় তেতিয়াহলে গোলখন কি হয় এখন ধ্যানচান্দৰ আত্মজীৱনী হয় আত্মজীৱনী মানে কি নিজৰ বিষয়ে আমি যেতিয়া লিখো তেতিয়া হেখনকে কি কয় আত্মজীৱনী বা autobiography বুলি কোৱা হয় ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল let's check how much we have understood the lesson say whether the following statement about Dhyanchand are true or false এটা আমি চাওঁচোন আহা আমি কিমান পাঠটো আয়ত্ত কৰিলো তলত ধ্যানচান্দৰ দিয়া বিষয়ে দিয়া বাক্যবোৰ সত্য নে অসত্য কোৱা এটা এই তলত কিছুমান বাক্য দি দিছে আৰু এই বাক্যবোৰ কি কৰিব লাগে সত্য নে অসত্য আমাক ক'বলৈ কৈছে এটা কৈছে ধ্যান সিং came to be called ধ্যানচান্দ এটো সত্য এটা কৈছে ধ্যানচান্দ was born in Allahabad in 1905 ঠিক আছে এটো এটা সত্য বাক্য মই ইফালে আনসাৰখিনি লিখি দিছো বাৰু কিন্তু ইফালে মই মাত্ৰ কৈ দিছো he was born in the month of September তাৰ জন্ম হৈছিল কেতিয়া সেপ্টেম্বৰ মাহত ঠিক আছে সো এটো শুদ্ধ নে অশুদ্ধ চাম হেতু অশুদ্ধ
সিটো তেতিয়াহ'লে কি অশুদ্ধ হয় সিটো কি হয় সেপ্টেম্বৰ মাহত তেওঁ জন্ম হোৱা নাছিল ধ্যানচাঁদ was a football player তেওঁ এজন ফুটবল প্লেয়াৰ আছিল নেকি এটো এটা ভুল বাক্য হয় তেওঁ এজন হকি খেলুৱৈ আছিল তেওঁ ফুটবল খেলুৱৈ নাছিল ঠিক আছে তাৰ পিছতে কৈছে হকিত ভাৰতে প্ৰথমটো সোণৰ পদক জিকিছিল 1928 চনত ইণ্ডিয়া owned the first gold medal in hockey in 1928 এটো শুদ্ধ বাক্য ঠিক আছে এটো ট্ৰু হয় এইফালে আনসাৰখিনি লিখা আছে তোমালোকে লিখি ল'ব পাৰিবা ঠিক আছে ধ্যানচাঁদ scored a total of 600 goals in 20 matches এটো এটা ভুল বাক্য কাৰণ আমি জানো তেওঁ 15খন ম্যাচ খেলিছিল তেওঁ 23 বছৰীয়া আছিল হকি জীৱনটো আৰু তেওঁ কি কৰিছিল 15খন ম্যাচত 570টা হে গল কৰিছিল সো দিস ইজ অলসো ইনকাৰেক্ট আনসাৰ নেক্সট টু চাও ইয়াতে কি কৈছে arrange the letters to form words ইয়াতে তোমালোকক কি শব্দবোৰ কি কৰিছে এই শব্দবোৰ ভুলকে দি দিছে ঠিক আছে মানে উল্টা পুল্টাকে দি দিছে আৰু তোমালোকক কি কৰিছে এইবিলাক মানে মিলাই পেলাই এটা শুদ্ধ শব্দ গঠন কৰিবলৈ কৈছে ষ্ট্ৰেচাৰটো কেনেকৈ দিছে চোৱা ইফালে মই লিখি দিছো বাৰু ষ্ট্ৰেচাৰ STAT URE ইয়াত কি কৰিছে আখৰখিনি লেটাৰখিনি কি কৰিছে মানে উল্টা পুল্টা দি দিছে গতিকে তোমালোকে কি কৰিব লাগে এখিনি শুদ্ধকে সজাই পেলাই এটা শব্দ গঠন কৰিব লাগে এটো লিজেন্ড আৰু প্ৰ্যাকটিস এটো ভিজিবিলিটি আৰু এটো ক্যাৰিয়াৰ এতিয়া গঠন কৰা এই শব্দখিনি যে আছে এই শব্দখিনি দ্বাৰা আমাক কি কৰিব লাগে শিক্ষকৰ সহায়লৈ শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে দিছে এতিয়া কি হ'ব এটো ষ্ট্ৰেচাৰ হ'ব এক নম্বৰটো কি ষ্ট্ৰেচাৰ দুই নম্বৰটো কি লিজেন্ড তিন নম্বৰটো প্ৰ্যাকটিস চাৰি নম্বৰটো ভিজিবিলিটি আৰু ছয় নম্বৰটো কি ক্যাৰিয়াৰ ঠিক আছে এতিয়া এই যে শব্দখিনি দিলে এই শব্দখিনি হৈতে আমাক এতিয়া কি কৰিছে এটা বেলেগ প্ৰশ্ন দিছে প্ৰশ্নটো কি মই এখিনি অতৰাই দিছো আসল বেয়া কৰি হৈ গৈছে সো ৰিজল্ট ওকে নেক্সট কি কৈছে work with a friend consult a dictionary and match the words in column A and with their meaning in column B ইয়াতে কি কৰিছে কেটামান শব্দ দি দিছে আৰু সেই শব্দকিটাৰ মিনিংটো উলিয়াবলৈ দিছে আৰু সেইটো কাম কৰিবলৈ তোমালোকক কি কৰিবলৈ কৈছে এখন ডিকচনাৰী বা অভিধানৰ সহায় ল'বলৈ দিছে এই বাক্যত থকা শব্দবিলাকৰ অৰ্থবিলাক কি কৰিব লাগে বি বাক্যৰ সৈতে মিলাবলৈ দিছে আৰু সেইটো কৰিবলৈ হলে কি কৰিবলৈ কৈছে তোমালোকক এখন অভিধান কনসাল্ট কৰিবলৈ কৈছে এইটো প্ৰশ্নৰ উত্তৰটো এইটোৱে যে লক্ষ্যটো এইটোৱে যে অভিধানখন আমি কেনে ধৰণে ব্যৱহাৰ কৰোঁ সেই কথাটো তোমালোকক শিকাব বিচাৰিছে একচুয়ালি কি কৰিছে অভিধানখনৰ কোনো এটা পৃষ্ঠাৰ একেবাৰে ওপৰৰ অংশটো আৰু শেষৰ অংশটো লক্ষ্য কৰিবলৈ কৈছে look at the top or bottom margins of the dictionary pages to find out the first word and the last word on that page ঠিক আছে অভিধানখনৰ কোনো এটা পৃষ্ঠাৰ একেবাৰে ওপৰৰ অংশটো আৰু শেষৰ অংশটো লক্ষ্য কৰা আৰু পৃষ্ঠাৰ আৰম্ভণিতে থকা শব্দটো আৰু শেষত থকা শব্দটো খুব মনোযোগেৰে লক্ষ্য কৰা ইয়াতে কি কৈছে ফেম এটা কি কৈছে অভিধান এখন যেতিয়া আমি চাওঁ অভিধানখনৰ কি হয় একদম আৰম্ভণিতে এটা শব্দ থাকে আৰু সেই শব্দটোক আমি ফলো কৰি পেলাই কি কৰিব পাৰো আমাৰ যেটো চাবলগীয়া শব্দ আমি হেতু চাব পাৰো শেষত কি শব্দ আছে হেতু আমি চালে আমি গম পাওঁ যে এটো আমাৰ বিচৰা শব্দটো সেই পৃষ্ঠাটোত আছে নে নাই আমি হেতু কথা আমি গম পাব পাৰো সো এটো এটা অভিধান চোৱাৰ নিয়ম হয় সো এটো কি দিছে ফেম মানে কি জহচ্চা ফেমটোৰ অৰ্থটো কি হ'ব the state of being known by many people বহুতো মানুহে জনা এটা অৱস্থা মানে বহুল পৰিচিতটো এটা শব্দত আমি কি ক'ব পাৰো ফেম বুলি ক'ব পাৰো ঠিক আছে নেক্সট টু দিছে stretcher মানে কি উচ্চতা the importance and respect that a person has because of his or her ability and achievement এজন ব্যক্তিয়ে নিজৰ যোগ্যতা আৰু সাহসিকতাৰ বাবে পোৱা গুৰুত্ব আৰু সন্মানক আমি কি বুলি ক'ব পাৰো উচ্চতা বুলি ক'ব পাৰো ঠিক আছে এটা লেজেন্ডটো কি দিছে a very famous person especially in a particular field কোনো এক বিশেষ ক্ষেত্ৰত অতি বিখ্যাত ব্যক্তিক আমি কি বুলি ক'ম লেজেন্ড বুলি ক'ম ভিজিবিলিটি মানে কি দৃশ্যমান অসমীয়াত কি হ'ব দৃশ্যমান how far something can be seen চকুৰে মনিব পৰা এটা অৱস্থা উইজাৰ্ড মানে কি কৈছে যাদুকৰ a person who is especially good at something এনে এজন ব্যক্তি বা মানুহ যি কোনো এটা বিষয়ত কি হয় খুব বেছি ভাল হয় সেই তাকে কি বুলি কোৱা হয় উইজাৰ্ড বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হ'ল here is another exercise to practice the new words you have learned এটা যে তোমালোকে শব্দবোৰ শিকিলা তোমালোকে যিবিলাক নতুন শব্দ শিকিছা হেখিনি কি কৰিবলৈ কৈছে অনুশীলনী এটা কৰিবলৈ কৈছে say the words aloud and match the words in column A with their synonyms
words with similar meaning in column B. One is done for you. এতিয়া তুমি শিকা নতুন শব্দৰে অন্য এটা অনুশীলনী কৰোঁ আহা শব্দবোৰ ডাঙৰকৈ পঢ়া আৰু A স্তম্ভত থকা শব্দবোৰ B স্তম্ভত থকা সমাৰ্থক শব্দৰ সৈতে মিলোৱা মানে সিনোনিম মানে কি তেতিয়াহলে যেতিয়া আমাৰ একে মিনিং থকা মানে অৰ্থ থকা একে অৰ্থ থকা আমি শব্দ পাম ঢেৰ শব্দ পাম তাকে কি বুলি কোৱা হয় সিনোনিম বুলি কোৱা হয় যেনেকৈ পৃথিৱীৰ এটা সিনোনিম কি হ'ব সমাৰ্থক শব্দ ধৰিত্ৰী হ'ব ঠিক তেনেদৰে আমাৰ ইংৰাজীতো তেনেকুৱা সিনোনিম আছে গতিকে সেইবিলাকৰ সৈতে কি কৰিবলৈ কৈছে তোমালোকক মিলাবলৈ কৈছে এত কিছুমান শব্দ দি দিছে আৰু বিত সেই শব্দটোৰ সৈতে থকা সিনোনিমটোৰ সৈতে তোমালোকক মিলাবলৈ কৈছে এইটো কি দিছে সিনোনিম মানে কি কৈছে একে অৰ্থ থকা শব্দ বা সমাৰ্থক শব্দ ঠিক আছে ফেমাস মানে কি গ্ৰান্ড ইফালে মই অসমীয়াখিনি লিখি দিছোঁ বাৰু গ্ৰেটেষ্ট মানে স্পৰ্টছ পাৰ্সন ইয়াত দিছে ভুলকে দিছে ইয়াত জইন ৱেল নোন এটো প্ৰশ্ন হয় এটো ভুলকে দিছে প্লেয়াৰ এনলিস্টেড এনেকৈ দিছে স্প্লেন্ডেড বিগেষ্ট বুলি দিছে এটো কি হয় ভুল হয় মানে এটো তোমালোকৰ প্ৰশ্ন হয় এতিয়া তোমালোকৰ উত্তৰখিনি ইয়াত আছে এতিয়া কি কৈছে ফেমাস মানে কি ৱেল নোন ফেমাস মানে ৱেল নোন এফালে মই অসমীয়াখিনি লিখি দিছোঁ গ্ৰেটেষ্ট মানে কি বিগেষ্ট জইন মানে এনলিস্টেড প্লেয়াৰ মানে কি স্পৰ্টছ পাৰ্সন স্প্লেন্ডেড মানে কি গ্ৰান্ড এতিয়া ফেমাস মানে কি হ'ব বিখ্যাত হ'ব ৱেল নোন মানেও বিখ্যাত বা প্ৰসিদ্ধ গ্ৰেটেষ্ট মানে কি মহৎ শ্ৰেষ্ঠ প্ৰকাণ্ড যিকোনো এটা হ'ব পাৰে আৰু বিগেষ্ট মানে কি হয় মহৎ প্ৰকাণ্ড বা অতিকায় হ'ব পাৰে জইন মানে কি যোগ কৰা এনলিস্টেড মানে কি অন্তৰ্ভুক্ত কৰা বা যোগ কৰা একে হ'ব প্লেয়াৰ মানে খেলুৱৈ স্পৰ্টছ মানেও স্পৰ্টছ পাৰ্সন মানেও খেলুৱৈ হয় বা খেল খেলা ব্যক্তি হয় স্প্লেন্ডেড মানে উজ্জ্বল বিখ্যাত জকমকীয়া হয় গ্ৰান্ড মানেও বিখ্যাত বৃহৎ হয় ঠিক আছে স্প্লেন্ডেড মানে উজ্জ্বল বিখ্যাত জকমকীয়া আৰু বিখ্যাত আৰু গ্ৰান্ডো হ'ব মানে বৃহৎ হ'ব আৰু গ্ৰান্ড মানে কি হ'ব বিখ্যাত বা বৃহৎ হ'ব গতিকে এইকেইটা হ'ল আনসাৰ আমি কি কৰিব লাগে সিনোনিমৰ সৈতে আমি মিলাইছোঁ ঠিক আছে নেক্সট প্ৰশ্নটো এতিয়া তোমালোকৰ গ্ৰামাৰৰ প্ৰশ্ন হয় এইটো এই প্ৰশ্নটো কি হয় গ্ৰামাৰৰ হয় এতিয়া কৈছে ইয়াতে তোমালোকক কি শিকাব বিচাৰিছে টেন্স শিকাব বিচাৰিছে মই এটা বেলেগ ভিডিঅ' লৈ আহিম য'ত মই এই টেন্সৰ বিষয়ে অতি ভালকৈ মই লিখি আনিম বুজাবলৈ চেষ্টা কৰিম কিন্তু এতিয়া তোমালোকৰ একৰ্ডিং টু যেহেতু লেসনত আছে গতিকে আমি বাক্যকেইটা চাই পেলাই আমি কি কৰোঁ এই টেন্সৰ ধাৰণাটো ল'বলৈ অকণমান চেষ্টা কৰোঁচোন ঠিক আছে এতিয়া ইয়াতে প্ৰথমটো কি দিছে কিছুমান বাক্য দি দিছে এটা দুটা আৰু তিনিটা ঠিক আছে এই তিনিটা বাক্য আমি পঢ়োঁচোন এতিয়া পঢ়িলে আমি গম পাম যে এইটো টেন্স মানে কি কাল কিয়াৰ সময়ক কি বুলি কয় কাল বুলি কয় কিয়াটো আমি কেতিয়া কৰিছোঁ অতীত কালত কৰিছোঁ নে বৰ্তমান কালত কৰিছোঁ নে ফিউচাৰ টেন্সত কৰিছোঁ গতিকে সেইটোৱে কি হ'ব কাল বুলি কোৱা হ'ব ধ্যানচাঁদ জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16 হয়নে ধ্যানচাঁদ জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16 আকৌ কৈছে হি এটেইন ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ইন দ্য ফিল্ড অফ হকী হি ওন দ্য টাইটেল অফ হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী এই বাক্যকেইটা অসমীয়াকেইটা ইতিমধ্যে আমি পঢ়িছোঁ যে ধ্যানচান্দে ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীত যোগদান কৰিছিল কেতিয়া 16 বছৰ যোগদান কৰিছিল ইয়াতে জইন শব্দটো কি হয় এইটো পাষ্ট টেন্সৰ শব্দ হয় মোৰ অন্য এটা ভিডিঅ' আছে য'ত মই ভাৰ্ববিলাকক কেনেকৈ ষ্ট্ৰং ভাৰ্ব আৰু উইক ভাৰ্ব হিচাপে গঠন কৰিব পাৰি দেখুৱাইছোঁ তাতে আমাৰ পাষ্ট টেন্সৰ ৰূপবিলাকক আমি কেনেধৰণে গঠন কৰিব পাৰোঁ সেয়াও দেখুৱাইছোঁ তোমালোকে ভিডিঅ'টো যদি চোৱা গম পাবা এতিয়া নেক্সটটো দিছে হি এটেইন শব্দটো কি তেতিয়াহ'লে তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল হকীৰ ক্ষেত্ৰত এটেইন শব্দটো কি তেতিয়াহ'লে এটা পাষ্ট টেন্স হয় ঠিক আছে হি ওন দ্য টাইটেল অফ হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী তেওঁ শতিকাটোৰ হকী ব্যক্তিত্ব লাভ কৰিছিল কেতিয়া লাভ কৰিছিল এই ওন শব্দটো কি তেতিয়াহ'লে এটা পাষ্ট টেন্সৰ শব্দ হয় ঠিক আছে গতিকে এই সেন্টেন্সকেইটাই কি কৈছে অতীততে হোৱা কথাবিলাক কৈছে গতিকে এইবিলাক কি হয় পাষ্ট টেন্স হয় অল দিছ সেন্টেন্সেছ টক এবাউট থিংছ ডেট অলৰেডি হেপেন যিবিলাক কাম অতীততে হৈ গ'ল তেনেকুৱা ধৰণৰ কামবিলাকৰ কথা এই সেন্টেন্সকেইটাই কৈছে আৰু এই ভাৰ্বকেইটা জইন এটেইন আৰু ওন এই ভাৰ্বকেইটা চাই পেলাই আমি গম পাইছোঁ যে এইটো কি টেন্সৰ শব্দ বাক্য হয় এইটো এটা পাষ্ট টেন্সৰ বাক্য হয় ঠিক আছে এতিয়া কৈছে when we talk about events for actions that took place at a definite time in the past we use verbs in the simple past tense কি বুলি কৈছে যে যেতিয়া আমি এনেকুৱা কিছুমান ঘটনাৰ বিষয়ে আমি বৰ্ণনা কৰিম যিবিলাক ঘটনা এটা নিৰ্দিষ্ট সময়ত অতীততে হৈ গ'ল তেনেকুৱা ঘটনাবিলাক বৰ্ণনা কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম ভাৰ্বৰ সিম্পল পাষ্ট টেন্সত আমি ভাৰ্ববিলাকৰ ৰূপবোৰ ব্যৱহাৰ কৰিম এতিয়া এই তিনিটা বাক্যটা জইন এটেইন আৰু ওন এই তিনিটা শব্দই কি হৈছে কি টেন্সৰ ভাৰ্ব হয় এই তিনিটাই হ'ল
past tense বা অতীত কালৰ verb হয় ঠিক আছে next to চাও next to this now look at the sentences এটা আমাক কি শিকাব ইয়াত simple present tense শিকাব আৰু present continuous tense শিকাব এটা আমি বাক্য কেটা চাও Dhyan Chand remains the greatest hockey player of all time Dhyan Chand সকলো সময়ৰে এজন বিখ্যাত হকি প্লেয়াৰ হৈ থাকিব হকি খেলুৱৈ হৈ থাকিব সকলো সময়তে মানে যে আমি যেতিয়াই মনত পেলাও তেওঁক এজন বিখ্যাত খেলুৱৈ হিচাপে আমি তেওঁক মনত পেলাম remains মনত থাকিব মানে হি চান ইজ হিন্দী ৱৰ্ড ফৰ মুন চান শব্দটো এটা যেটো জুনৰ বাবে ব্যৱহাৰ কৰা হয় এটা হিন্দী শব্দ হয় বুলি কৈছে is হয়নে is we are reading an autobiography of Dhyan Chand আমি এখন ধ্যান চান্দৰ আমি আত্মজীৱনীখন পঢ়ি আছো এনে ধৰণে আমাক বাক্যটোত কৈছে এটা এই remains is আৰু are reading এই তিনিটা হল কি verb ঠিক আছে এই are reading টো আকৌ কি helping verb আৰু read টো কি are টো হল helping verb আৰু are reading টো কি main verb ঠিক আছে গৰিকে আমাক কি কৈছে ইয়াতে আমাক কি কৈছে এই verb কেটা কি টেন্সত দিছে remains টো হল এটা কি simple present tense is টো হল simple present tense আৰু are reading মানে মই পঢ়ি আছো বা আমি পঢ়ি আছো এটো কামটো কি হৈছে ইতিমধ্যে হৈ আছে বৰ্তমান কালত হৈ আছে গৰিকে এটো present continuous tense হয় এটো কি হয় present continuous tense verb হয় when we talk about events or actions that take place in the present we use the simple present tense and present continuous tense এটা কৈছে যে আমি কিছু জিবলা কাম বৰ্তমান কালত হৈ আছে হেবিলাকৰ বিষয়ে আমি বুজাবলৈ আমি কি বুজাম present tense simple present tense আমি ব্যৱহাৰ কৰিব পাৰো নাইবা present continuous tense আমি ব্যৱহাৰ কৰিব পাৰো আমি জানো যে tense বিলাকত ইংৰাজীত আমি চাৰিটা ভাগত ভাগ কৰো গতিকে ইয়াৰে কি কৈছে ইয়াতে আমাক দুটা ভাগৰ কথা কৈছে যে simple present tense আৰু present continuous tense ভাগ কৰাছে মানে অতীত কালকো আমি চাৰিটা ভাগত ভাগ কৰো বৰ্তমান মানে অতীত কাল ফিউচাৰ টেন্সকো আমি চাৰিটা ভাগত ভাগ কৰো আকৌ আৰু যেবোৰ বৰ্তমান কালকো আমি কি কৰো চাৰিটা ভাগত ভাগ কৰো ইয়াতে আমাক মাত্ৰ সিম্পল প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা কৈছে আৰু এটা ৰিমেইনছ টো দেখি আমি গম পাইছো যে এটো কি টেন্স সিম্পল প্ৰেজেন্ট টেন্স আৰু ইজ টো কি সিম্পল প্ৰেজেন্ট টেন্স আৰ ৰিডিং টো কি বুজাইছে মানে কামটো হৈ আছে ইতিমধ্যে উই আৰ ৰিডিং এন অটোবায়োগ্ৰাফি অফ ধ্যান চান্দ আমি এতিয়া কি কৰিছো আমি ধ্যান চান্দৰ অটোবায়োগ্ৰাফিখন আত্মজীৱনীখন পঢ়ি আছো গতিকে কামটো হৈ আছে গতিকে এটো কি টেন্স present continuous tense গতিকে কি বুজাইছে simple present tense কি বুজাইছে আৰু simple present continuous tense কি বুজায় যিবোৰ কাম বৰ্তমান কালত হৈ আছে সেই কথা বুজাবলৈ আমি কি ব্যৱহাৰ কৰো present tense আৰু present continuous tense ব্যৱহাৰ কৰো অন্য এটা ভিডিও লৈ আহিম তেতিয়া তোমালোকে ইয়াৰ কনসেপ্টটো ভালদৰে বুজিবলৈ সক্ষম হ'বা ঠিক আছে এটো আছে আকৌ কি here are some sentences that mention events that have not yet happened ইয়াত কি কৈছে ভৱিষ্যত কালৰ কথা কৈছে we are celebrating Dhyan Chand's birthday shortly they are celebrating এই শব্দটো যদি আমি চাও তেতিয়া হলে কি হ'ব তেতিয়া হলে আমি ভুল কৰিব পাৰো যে বুজাছে এটো কি বুজাইছে present continuous tense বুজাইছে কিন্তু আমি যদি ইয়াৰ অৰ্থটো চাও we are celebrating Dhyan Chand's birthday shortly আমি ধ্যান চান্দৰ জন্মদিন অলপতে পালন কৰিম ইয়াতে কিন্তু কি কৰিছে ফিউচাৰ টেন্স হয় বুজাইছে গতিকে এটো বাক্য এটো ভাৰ্ব কি হ'ব তেতিয়া হলে ফিউচাৰ টেন্স হ'ব এনে আমি সেল আৰু উইল ব্যৱহাৰ কৰি আমি কি বুজাও ফিউচাৰ টেন্স প্ৰকাশ কৰো কিন্তু যেতিয়া আৰ আৰু ইজ ব্যৱহাৰ কৰি তাৰ লগত যেতিয়া ভাৰ্বত আমি আইএনজি যোগ কৰো কিছুমান বাক্যত কি হয় আমি তেনে ধৰণে আমি ভৱিষ্যত কালৰ কথা বুজাব পাৰো যেনেকৈ আই এম গোইং টু দিল্লী টুমৰো ঠিক আছে এতেটো আমি কি কৰিম আই শেল গো টু গুৱাহাটী টুমৰো বা আই শেল গো টু দিল্লী টুমৰো এনে ধৰণে কোৱাতকে আমি কি কৰিম I am going to Delhi tomorrow গতিকে এটো I am going to কি হ'ব তেতিয়া হলে হেতু ফিউচাৰ টেন্স হ'ব ঠিক আছে ইয়াতে আকৌ I shall buy a copy of the biography of Dhyan Chand ঠিক আছে তেওঁ কি কৈছে I shall buy a copy of the biography of Dhyan Chand ধ্যান চান্দৰ বিষয়ে লিখা কিতাপখন মই কিনিম বুলি ভাবিছো ধ্যান চান্দ will remain a source of inspiration for all sports person ইয়াত a will to কি বুজাইছে ফিউচাৰ টেন্স বুজাইছে ইয়াত shall to ফিউচাৰ টেন্স বুজাইছে আৰু ইয়াত are celebrating to ফিউচাৰ টেন্স বুজাইছে সো এবিলাকে কি কৈছে ভৱিষ্যতে কিবা এটা হ'ব সেই কথাটো যেতিয়া বুজাইছে তেতিয়া আমি কি বুলি ক'ব পাৰো এবিলাকক ভৱিষ্যত কাল বা ফিউচাৰ টেন্স বুলি ক'ব পাৰো আৰু এনে ধৰণৰ বা ভাৰ্ব বিলাক ব্যৱহাৰ কৰি আমি কি কৰো ফিউচাৰ টেন্স ডিফাইন কৰো Dhyan Chand will remain a source of inspiration for all sports person. Dhyan Chand কি হৈ থাকিব সকলো খেলুৱৈৰ বাবে এজন উদ্গনি হৈ থাকিব ঠিক আছে
when we talk about events or actions that will happen in the future, we use will or shall or other verbs in present tense. ঠিক আছে, these verbs are used to talk about future time. ঠিক আছে, তেতিয়া কি কৈছে, তেতিয়াহ'লে যিবিলাক কাম ভৱিষ্যতে হ'ব সেইবিলাক কামৰ বিষয়ে আমি বুজাবলৈ আমি will বা shall verb আমি কি কৰোঁ, ব্যৱহাৰ কৰোঁ। আৰু কিছুমান কি কৰোঁ, প্ৰেজেণ্ট টেন্সৰ ভাৰ্বো আমি ব্যৱহাৰ কৰোঁ। যিবিলাকৰ বিষয়ে আমি কি কৰোঁ, সেই ভাৰ্ববিলাক ব্যৱহাৰ কৰি আমি কি বুজাওঁ, ফিউচাৰ টেন্স বা ভৱিষ্যত কালৰ কথা আমি বুজাওঁ। ঠিক আছে, এতিয়া এটা প্ৰশ্ন দিছে, এই প্ৰশ্নটোত কি কৈছে, আমি যিখিনি আমি এতিয়া শিকিলোঁ সেই শিকা প্ৰশ্নখিনি আমি কি কৰিব লাগে, প্ৰত্যেকটো ভাগত আমি মানে ইয়াত এখন টেবুল দিছে আৰু এইটো এটা তোমালোকক কৰি দিছে, আৰু সেইটো কি কৰিব লাগে, আমি এতিয়া প্ৰত্যেকটো ভাগতে সেই সেন্টেন্সবিলাকৰ পৰা আমি ভাৰ্ববিলাক আমি সিম্পল পাষ্ট টেন্সৰ ভাৰ্ব কোনকেইটা পালোঁ, সিম্পল প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব কোনকেইটা পালোঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ভাৰ্ব কোনকেইটা পালোঁ, আৰু ফিউচাৰ টেন্সৰ ভাৰ্ব কোনকেইটা পালোঁ, আমি প্ৰতিটো ভাগতে আমি ভৰাব বা পূৰ কৰিব লাগে। লেটছ ৰিভাইজ হোৱাট ইউ হেভ জাষ্ট লাৰ্ণ ইন দ্য টেবল বিল'। ৰাইট ডাউন দ্য ভাৰ্বছ ফ্ৰম দ্য চেণ্টেন্সেছ ইউ জাষ্ট ৰিড ইন দ্য কাৰেক্ট কলম। 1 is done for you. আহা, এতিয়া আমি মনত পেলাবলৈ চেষ্টা কৰিছোঁ আমিনো কি শিকিলোঁ। তলৰ টেবুলখনৰ প্ৰতিটো স্তম্ভ তুমি শিকা বাক্যবোৰত পোৱা ক্ৰিয়া পদেৰে মানে ভাৰ্বেৰে কি কৰিব লাগে, সম্পূৰ্ণ কৰিব লাগে। এটা আমাক কৰি দিছে, এইটো তোমালোকৰ প্ৰশ্নটো হয়, কিতাপখন যদি মেলিছা তোমালোকে গম পাবা এইটো আমাৰ কি হয়, প্ৰশ্নটো হয়। আমাৰ এতিয়া আমি কি পালোঁ, আমি এই বাক্যকেইটা যদি চাওঁ, আৰু এটা আছে ইয়াতে আমি কি পালোঁ, জইন, এটেইন আৰু অ'ন। এইকেইটা কোনটো বক্সত সোমাব, এইকেইটা সোমাব ক'ত, সিম্পল পাষ্ট টেন্সত সোমাব। ঠিক আছে, এতিয়া সিম্পল প্ৰেজেণ্ট টেন্সত কোনকেইটা সোমাব, সিম্পল প্ৰেজেণ্ট টেন্সত ৰিমেইনছ, ইজ সোমাব। ঠিক আছে, তাৰপিছত মই কৰি দিছোঁ বাৰু, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কোনটো সোমাইছে, ইয়াত কৰি দিছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আৰ ৰিডিংটো সোমাইছে। ঠিক আছে, নেক্সটটো হ'ল ফিউচাৰ টেন্স। ফিউচাৰ টেন্সত আমাৰ কোনটো সোমাব, ফিউচাৰ টেন্সত আমাৰ কোনকেইটা সোমাব, আৰ চেলিব্ৰেটিং, চেল আৰু উইল, এইকেইটা সোমাব। বাক্যকেইটাৰ পৰা ইয়াত সোমাবলৈ দিছে, মই ইয়াতে কৰি দিছোঁ, জইন, এটেইন, অ'ন। ঠিক আছে, নেক্সটটো দিছে ৰিমেইনছ, ইজ, এইকেইটা ক'ত সোমাব, চিম্পল প্ৰেজেণ্ট টেন্সত। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাকচটোত ইতিমধ্যে কিতাপখনত কৰাই আছে, আৰু ইয়াত ফিউচাৰ টেন্সত কি সোমাব, আৰ চেলিব্ৰেটিং, চেল, উইল। ঠিক আছে, এইকেইটা সোমাব। চ' এইটো আছিলে তোমাৰ প্ৰশ্নটো। আৰু এতিয়া 11 নম্বৰ প্ৰশ্নটো চাওঁ। 11 নম্বৰ প্ৰশ্নটোত কি কৈছে, ৰিৰাইট দ্য পেছেজ গিভেন বিল' বাই পুটিং দ্য ভাৰ্বছ ইন দেয়াৰ এপ্ৰপ্ৰিয়েট ফৰ্মছ ইন দ্য ব্লেংকছ। ৰিমেম্বাৰ দ্য ৰুলছ ইউ হেভ জাষ্ট লাৰ্ণ। তলৰ দফাটোৰ খালী ঠাইবোৰ ক্ৰিয়াপদৰ শুদ্ধ ৰূপেৰে সম্পূৰ্ণ কৰা। খালী ঠাইবোৰ পূৰ কৰোঁতে অলপ আগতে শিকা নিয়মবোৰ মনত পেলোৱা। আমি অলপ আগতে কি শিকিলোঁ, আমি অলপ আগতে শিকিলোঁ প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স আৰু পাষ্ট টেন্স, এইকেইটা টেন্স শিকিলোঁ। গতিকে আমাক কি কৈছে, ইয়াতে তোমালোকক দুটা মানে কি কৰিছে, পেৰেগ্ৰাফ দি দিছে। এই পেৰেগ্ৰাফকেইটা কি কৰিবলৈ দিছে, তোমালোকক ফিল আপ কৰিবলৈ দিছে। ঠিক আছে, গতিকে তোমালোকে কি কৰিব লাগে, মই ইতিমধ্যে এইটো প্ৰশ্নটো তোমালোকে বুজি পাবৰ বাবে মই পাঠখিলা ইয়াত জইন কৰি দিছোঁ, কিন্তু মই ইয়াত লিখিও আনিছোঁ, গতিকে অসমীয়া আৰু ইংৰাজী গোটেইখিনি লিখি আনিছোঁ। প্ৰথম পেৰেগ্ৰাফটোত কি দিছে, এইবিলাক হ'ল খালী ঠাই, আৰু ইয়াতে এটা এটা কি দিছে, ভাৰ্ব দি দিছে। তোমালোকে যদি কিতাপখন মেলি লৈ পেলাই প্ৰশ্নটো চোৱা তেতিয়াহ'লে বুজি পাবলৈ সক্ষম হ'বা। ঠিক আছে, ইয়াতে কি মই এইটো প্ৰশ্নটো আনচাৰটো লিখি দিছোঁ। এন ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্ট ৱাজ হেল্ড এট বৰপেটা ৰিচেণ্টলি। ঠিক আছে, টিমছ ৰিপ্ৰেজেণ্টিং কোকৰাঝাৰ এণ্ড বৰপেটা প্লেড দ্য মেটচ। এ লাৰ্জ নম্বৰ অফ পিপল ৱাটচ দ্য মেটচ। They supported the local team. A section of the crowd were from Kokrajhar. They supported the Kokrajhar team loudly. এতিয়া মই অসমীয়াখিনি কেনেকৈ লিখি দিছোঁ, আৰু এইবিলাকত যে মই লিখিলোঁ এইখিনি গোটেইখিনি কি ভাৰ্বত লিখিছোঁ, এইখিনি গোটেইখিনি মই পাষ্ট টেন্সত লিখিছোঁ। ঠিক আছে, অলপতে বৰপেটা জিলাত আন্তঃজিলা ফুটবল খেলখন অনুষ্ঠিত হৈ যায়। বৰপেটা আৰু কোকৰাঝাৰ জিলাক প্ৰতিনিধিত্ব কৰা দল দুটাই খেলখনত ভাগ লৈছিল। বহুত দৰ্শকে খেলখন উপভোগ কৰিছিল। তেওঁলোকে স্থানীয় দলটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। দৰ্শকসমূহৰ এটা অংশ কোকৰাঝাৰ জিলাৰ আছিল, আৰু তেওঁলোকে জোৰেৰে চিঞৰি কোকৰাঝাৰ দলটোৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। ঠিক আছে, এখন যেতিয়া আমি মেটচ চাওঁ ফিল্ডত তেতিয়া আমি কেনেকুৱা এটা পৰিৱেশৰ মানে সৃষ্টি হয় সেইটোকে ইয়াত বৰ্ণনা কৰিছে। আৰু এই বৰ্ণনাটো আমি কি টেন্সত কৰিছোঁ, আমি সকলোখিনি কি টেন্সত কৰিছোঁ, আমি সকলোখিনি পাষ্ট টেন্সত কৰিছোঁ। এই সকলোবোৰ ভাৰ্ব কি টেন্সৰ, তেতিয়াহ'লে পাষ্ট টেন্সৰ ভাৰ্ব। এইটো হ'ল তোমালোকৰ এইটোৰ কি হয়, এইটো এই 1 নম্বৰ পেৰেগ্ৰাফটো হয়, যিটো মই ইয়াতে কৰি দিছোঁ। ঠিক আছে, বুজি পাবলৈ সক্ষম হ'বা তোমালোকে।
এটা নেক্সট টু দিছে 2 নম্বৰৰ পেৰাগ্ৰাফটো এটা 2 নম্বৰ পেৰাগ্ৰাফটো আমি যদি চাওঁ ইয়াতে এটা 2 নম্বৰ পেৰাগ্ৰাফ দিছে এটো চাইছা তোমালোকে দা ম্যাচ ওয়াজ স্টাৰ্টেড ইয়াত ভাৰ্ববোৰ দি দিছে আৰু ভাৰ্বৰ শুদ্ধ ৰূপেৰে আমাক এটো পূৰণ কৰিবলৈ দিছে ঠিক আছে নেক্সট টু কি দিছে তেতিয়া মই ইয়াতে পূৰণ কৰি দিছো গোটেইখিনি দা ম্যাচ স্টাৰ্টেড এট 3 pm within 10 minutes Ranjit Bharali scored a goal for Borpeta there was a loud cheer from the supporters of the Borpeta team but their joy was short-lived. Within the next 5 minutes, Kokrajhar scored their first goal. The score was 1-1 at half-time. এই সকলোখিনি কি তেতিয়াহলে এই সকলোখিনি হল এই সকলোখিনি কি তেতিয়াহলে past tense verb হয় ঠিক আছে খেলখন আবেলি 3 বজাৰ পৰা আৰম্ভ হৈছিল ৰঞ্জিত ভৰালে 10 মিনিটৰ ভিতৰতে প্ৰথম গলটো কৰিছিল বৰপেটা দলৰ সমৰ্থকসকলৰ উচ্চ স্তৰে বৰপেটা দলক সমৰ্থন কৰা শুনিবলৈ পোৱা গ'ল কিন্তু তেওঁলোকৰ আনন্দ খন্তেকীয়া আছিল 5 মিনিটৰ ভিতৰতে কোকৰাঝাৰ দলৰ প্ৰথমটো গোল কৰিছিল আৰু খেলখনৰ আধা যাওঁতে দুইটা দলৰ গোল আছিল কিমান 1-1 ঠিক আছে ইয়াতে প্ৰত্যেকটো শব্দই মই ইয়াত যেটা ভাৰ্বটো ইয়াত দিছে ষ্টাৰ্ট স্কোৰ বি 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 আৰু এটো স্কোৰ গতিকে সকলোবিলাক কি তেতিয়াহলে সকলোবিলাকে হল কি এটা এটা past tense লিখা মই ভাৰ্বত এই পেৰাগ্ৰাফটো কমপ্লিট কৰিছো ঠিক আছে নেক্সট প্ৰশ্নটো দিছে ইমাজিন ইউ আৰ ওয়ান অফ দ্য স্পৰ্টছ স্পেক্টেটৰ্ছ ওয়াচিং দ্য মেচ কল্পনা কৰা যে তুমি এজন দৰ্শক যি এখন খেল চাই আছা your friend Rajiv an ardent football fan engages you in a telephonic conversation আৰু তোমাৰ বন্ধু ৰাজীৱ খেলৰ অতি উৎসাহী দৰ্শক আৰু তেওঁ তোমাক ফোনতে সুধি আছে যে কি কিনো হৈছে কেনে ধৰণৰ কথা বতৰা পাতিছে সেইটো আমাক এই পেৰাগ্ৰাফটোত দিছে ঠিক আছে কি কিনো কথা বতৰা পাতিছে আমাক দিছে মই ফালে লিখি দিছো এটো হল তোমালোকৰ বুজি পাবৰ কাৰণে মই পাঠখিলা ইয়াতে জয়েন কৰি দিছো দিছে কি ৰাজীৱ what is going on now এটা কি হৈ আছে Rani Mintu is kicking the ball the crowd is cheering loud he has scored the first goal Mintu ball tut gur marise উপস্থিত দৰ্শকে খুব জোৰেৰে চিঞৰি তেওঁ উৎসাহিত কৰিছে তেওঁ প্ৰথমটো গোল কৰিলে ঠিক আছে আৰু দ্বিতীয়টো দিছে কোকৰাঝাৰ দলে এতিয়া কি কৰি আছে now what is the কোকৰাঝাৰ team doing কোকৰাঝাৰ দলে কি কৰি আছে ডু ভাৰ্বটো দি দিছে আমি কি কৰিছো doing বুলি লিখিছো এটো কি কৈছে টেন্সৰ এটো কি তেতিয়াহলে এটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ঠিক আছে আৰু এটো কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আমি লিখিছো আৰু এটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ ইয়াত একচুয়ালি শিকাইছে ঠিক আছে এটা নেক্সট টু হল ৰানি Ashwini of Kokrajhar team is running to the center now he is kicking the ball while the center forward of Borpeta is trying to stop the advance অসিনিয়ে কি কৰিছে তেতিয়াহলে মাজলে দৌৰি গৈ আছে আৰু এতিয়া তেওঁ বলটোত গুৰ মাৰিছে কিন্তু বৰপেটা দলে সোমাজতে বলটো আগতীয়াকৈ ৰখাবলৈ কি কৰিছে চেষ্টা কৰিছে এই সকলো বিলাকতে টেন্স মানে ভাৰ্ব বিলাক কি ৰূপত ব্যৱহাৰ কৰা হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হৈছে ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ ইয়াতে এজন মানুহৰ ছবি দিছে এই ছবিখন চোৱা তোমালোকৰ কিতাপৰে পাঠ হয় 39 নম্বৰ পেজ হয় পেজখন চালে তোমালোকে গম পাবা Do you recognize the man in the picture? He is Girish Sharma, a champion para-badminton player. He find out more about Girish Sharma and complete the information on him for your class notice board. তুমি ছবিত থকা এই মানুহজনৰ নামটো কি বুলি গম পালা তেতিয়াহলে গিৰীশ শৰ্মা বুলি গম পালা ঠিক আছে তেওঁ কোৰ হয় আৰু তেওঁ কি ধৰণে তেওঁ নিজকে মানে প্ৰতিষ্ঠা কৰিছিল বা তেওঁ চিনাকি আছিল তেওঁৰ চিনাকিটো আমাক ইয়াতে দি দিছে আৰু যিখিনি ইনফৰমেশন খালি ঠাইত দি দিছে সেইখিনি তোমাক পূৰণ কৰিবলৈ কৈছে মই ইফালে এইখিনি লিখি দিছো বাৰু এটা কৈছে যে নামটো কি নেম গিৰীশ শৰ্মা বাৰ্থ ৰাজকোট ৰাজস্থান জন্ম কৰিছিল ৰাজকোট ৰাজস্থানত হৈছিল তেওঁৰ মুখ্য খ্যাতি কি লাভ কৰিছিল শাৰীৰিকভাৱে সক্ষম সকলৰ বাবে অনুষ্ঠিত কৰা এছিয়া কাপত তেওঁ কি কৰিছিল সোণৰ পদক অৰ্জন কৰিছিল ঠিক আছে childhood Girish Sharma lost a leg in a train accident at the age of 2 Girish Sharma 2 বছৰ বয়সত ৰেল দুৰ্ঘটনাত এখন ভৰি হেৰুৱাইছিল ঠিক আছে তথাপিতো তেওঁ কি কৰিছিল পেৰা অলিম্পিক বুলি কয় যিবিলাক শাৰীৰিকভাৱে সক্ষম সকলৰ বাবে অনুষ্ঠিত কৰা যিবিলাক মানে খেল সেইবিলাকক কি কয় পেৰা অলিম্পিক বা পেৰা এছিয়া কাপ এনেকুৱা ধৰণৰ খেল হয় আৰু সেইবিলাকত তেওঁ কি কৰিছিল
গোল্ড মেডেল পাবলৈ আৰু সিলভাৰ মেডেল পাবলৈ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল এডুকেশ্যনটো কি আছিল তেতিয়াহ'লে তেওঁ ক'ত লৈছিল হি টুক ট্ৰেইনিং এট সৈয়দ মোদী বেডমিণ্টন একাডেমি ইন থানে তেওঁৰ বেডমিণ্টনৰ প্ৰশিক্ষণ লৈছিল ক'ত থানেৰ সৈয়দ মোদী বেডমিণ্টন একাডেমিৰ পৰা ঠিক আছে Other medals কি পাইছিলে he owned 2 gold medals at national championship for the physically challenged and 2 silver medals in Thailand. তেওঁ শাৰীৰিকভাৱে সক্ষম সকলৰ বাবে থাইলেণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কি কৰিছিল দুটা সোণৰ আৰু দুটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে আমি ৰাজীৱ শৰ্মাৰ বিষয়ে আমি কি তথ্য গম পালো যে ৰাজীৱ শৰ্মা এজন ফিজিক্যালি চ্যালেঞ্জ মানে শাৰীৰিকভাৱে সক্ষম ব্যক্তি আছিল তেওঁ আছিল ৰাজস্থানৰ আৰু তেওঁৰ কি হয় ৰাজকোট নামৰ ঠাইৰ পৰা তেওঁ বিলং কৰিছিল আৰু তেওঁ এছিয়া কাপত কি কৰিছিল সোণৰ পদক অৰ্জন কৰিছিল তেওঁৰ এটা ভৰি কেনেকৈ হেৰুৱাইছিল তেওঁ 2 বছৰ বয়সতে ৰেল এক্সিডেন্টত তেওঁ কি হৈছিল এটা ভৰি হেৰুৱাইছিল ঠিক আছে আৰু তেওঁ পিছত গৈ পেলাই পৰা তেওঁ বেডমিণ্টনৰ প্ৰশিক্ষণ লৈছিল থানে নামৰ ঠাইখনৰ মুম্বাই থানে নামৰ ঠাইখনৰ সৈয়দ মোদী বেডমিণ্টন একাডেমিৰ পৰা তেওঁ প্ৰশিক্ষণ লৈছিল আৰু তাৰ পিছত তেওঁ পেৰা অলিম্পিকত কি কৰিছিল যোগ দিছিল শাৰীৰিকভাৱে সক্ষম সকলৰ বাবে যিবিলাক অনুষ্ঠিত কৰা অলিম্পিকত তেওঁ যোগ দিছিল সেইখন ক'ত হৈছিল তেওঁ নেশ্যনেল চেম্পিয়নশ্বিপ লাভ কৰিছিল আৰু তাত দুটা সোণৰ আৰু দুটা ৰূপৰ পদক লাভ কৰিছিল এতিয়া নেক্সট প্ৰশ্নটো দিছে তোমাৰ প্ৰিয় খেলুৱৈজন কোন ইয়াতে বিশ্ববিখ্যাত ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰৰ বিষয়ে কেইটামান বাক্য দিয়া আছে এইটো এটা এই গোলটো এইটো কিতাপখনত আছে তোমালোকৰ চাই ল'বা এই গোলটোৰ ভিতৰত নামটো কাটিছে শচীন তেণ্ডুলকাৰৰ নাম আছে ইয়াত কেইটামান শব্দ দিছে ক্ৰিকেট ভাৰতৰত্ন ইণ্ডিয়া ম্যাগনিফিসেন্ট ব্যাটসম্যান ইয়াৰে প্ৰত্যেকটো শব্দ লগাই পেলাই আমি এটা কি কৰিব লাগে বাক্য বনাব লাগে ঠিক আছে কি কৈছে মই ইয়াতে কেনেকৈ ধৰণে তোমালোকৰ কিতাপত বনাই দিছে মই অসমীয়াখিনি মাত্ৰ লিখি দিছোঁ ইয়াত তেনেকৈ তোমালোকৰ কিতাপত লিখা আছে My favorite player is Sachin Tendulkar. মোৰ প্ৰিয় খেলুৱৈ হ'ল Sachin Tendulkar. He plays cricket. তেওঁ ক্ৰিকেট খেলে তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ ক্ৰিকেট খেলে He is a magnificent batsman. তেওঁ এজন মহিমামণ্ডিত বেটধৰোতা He was awarded the Bharat Ratna by the Indian government. তেওঁ ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিছিল Next to that তোমালোকক কৈছে now write the names of your favorite player in the circle as shown then write the 5 words related to that person tell the class a few sentences about the person using the words you have written you can write your sentences in the space below before sharing them with the class এতিয়া তোমালোকে তোমালোকৰ প্ৰিয় খেলুৱৈজনৰ নাম গ্ৰন্থত লিখা তাৰ পিছত তেওঁৰ বিষয়ে 5টা শব্দ লিখা তুমি লিখা শব্দৰে তেওঁৰ বিষয়ে 5টা বাক্য তোমাৰ শ্ৰেণীত কোৱাৰ আগতে অৱশ্যে তুমি তলত দিয়া খালী ঠাইত বাক্যবোৰ লিখি ল'ব পাৰিবা তে মই ইয়াত লিখি দিছোঁ মাই ফেভাৰিট প্লেয়াৰ ইজ বিশ্বনাথন আনন্দ তেওঁ কি খেলে বিশ্ব প্লেয়াৰ চেছ খেলে মানে তেওঁ দবা খেলে ঠিক আছে নেক্সটটো হ'ল হি ওন দ্য ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ তেওঁ দবা খেলৰ বিশ্ব খিতাপ জয় কৰিছিল হি ইজ এ শাৰ্প মাইণ্ডেড চেছ প্লেয়াৰ তেওঁ এজন অতি চোকা মগজুৰ দবা খেলুৱৈ হয় আৰু হি ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ তেওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ দবা খেলুৱৈ এতিয়াটো কুইজ টাইম হয় এই কুইজ টাইমটোত কি দিছে হাতৰৰ সময় এখন কুইজ প্ৰতিযোগিতা পাতিবলৈ দিছে যেটো তোমালোকে লেসনটো পঢ়িলা পাঠটো পঢ়িলা তাৰ পৰাই প্ৰশ্নসমূহ ইয়াত দিছে আৰু কুইজ প্ৰতিযোগিতা এখন শিক্ষকক পাতিবলৈ দিছে শিক্ষকে এখন কুইজ প্ৰতিযোগিতা পাতি তোমালোকে ন পাঠটো কিমান বুজি পালা চাব পাৰে your teacher will hold a quiz to find out how much you learn from the lesson শিক্ষকে এখন কুইজ প্ৰতিযোগিতা পাতি তোমালোকে ন পাঠটো কিমান বুজি পালা চাব পাৰে here are the rules নিয়মসমূহ কেনেকুৱা you will be put in groups ABC and so on ABCD দলত তেওঁ ভাগ কৰি ল'ব আৰু শিক্ষকে কৃষ্ণফলকত তোমালোকে পোৱা স্কোৰসমূহ নম্বৰসমূহ লিখি ৰাখিব প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ দিব 1 নম্বৰ কৈ দিব the group with the highest score will be the winner আৰু যিজনে আটাইতকৈ বেছি নম্বৰ পাব যেটো গ্ৰুপে তেওঁ কি হ'ব বিজেতা হ'ব when and where the Dhyan Chand born Dhyan Chandৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল আমি ইতিমধ্যে লেসনটো পঢ়িলো গতিকে আমি এটো জানো Dhyan Chandৰ জন্ম হৈছিল ক'ত 1905 চনত এলাহাবাদত what was the turning point of his life Dhyan Chandৰ জীৱনলৈ সন্ধিক্ষণ কেতিয়া আহিছিল by joining the British Indian Army at the age of 16 Dhyan Chand made the turning point of his life Dhyan Chand যেতিয়া 16 বছৰ বয়সত ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰিছিল তেতিয়া তেওঁৰ জীৱনলৈ সন্ধিক্ষণ আহিছিল
At what time of the day did he prefer to do his practice session? Dhyan Chande dintur kuntu samoyot khelor anushilon korisil. Dhyan Chand would rather be preferred to do his practice after he had done his duty hours, then chose the night hours for practice. Dhyan Singhe tor dinor kotoipor shekhot hokir anushilon korisil. Teo khoda anushilon koribole ki korisile jon ulwale baat chaisil. What was his name before he was called Dhyan Chand? Dhyan Chand hoar agote tor naam ki asil? Before he was called Dhyan Chand, his name was Dhyan Singh. ঠিক আছে নেক্সট প্রশ্নটো দিছে ভারতীয় হকি দলে কোট প্রথমটো সোণৰ পদক অৰ্জন কৰিছে where did the Indian hockey team win the first gold medal for India the Indian hockey team won gold medal first time for India in Amsterdam in 1928 ভাৰতীয় হকি দলে 1928 চনত আমষ্টাৰডামত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল where were the 1932 Olympics held 1932 1932 চনৰ অলিম্পিক কোট হৈছিল In 1930 Olympics were held in Los Angeles. 1932 Olympic hoisil. The 1932 Olympics were held in Los Angeles. Who led the Indian team to win the third gold medal in Berlin? Berlin Olympic of Bharatiya dolok tityoto sonor podok jikat kune ek bhag loisil. Dhyan Chand led the Indian team to win the third gold medal in Berlin. Berlin Olympic of Bharatiya dolok tityoto sonor podok jikat Dhyan Chande ek bhag loisil. What are the nicknames given to Dhyan Chand? Dhyan Chand to ki nickname, ki moromor naam dia hoisil. Nickname mane gom paisa amar prottekore ঘৰত মটা কিছুমান nickname থাকে মৰমতে মা দেউতাই কিছুমান নাম দিয়ে হেবিলাককে কি কোৱা হয় nickname বুলি কোৱা হয় সো ধ্যান চান্দক আমি কি ভাৰতৰ মানুহে কি নাম দিছিলে the nicknames given to Dhyan Chand are the wizard and the magician of hockey ঠিক আছে তেওঁক নাম দিয়া হৈছিল কি যাদুকৰ আৰু হকিৰ যাদুকৰ ঠিক আছে how many goals did he score during his sport career তেওঁ সম্পূৰ্ণ খেল জীৱনত কেইটা গোল কৰিছিল Dhyan Chand won 570 goals in 15 different matches during his sports career. Dhyan Chand সম্পূৰ্ণ খেল জীৱনত 15খন খেলত 570টা গোল কৰিছিল। What is the name of Dhyan Chand's autobiography? Dhyan Chand's autobiography খনৰ নাম কি আছিল? The name of Dhyan Chand's autobiography is Goal. Dhyan Chandৰ আত্মজীৱনীখনৰ নাম আছিল কি? Goal. ঠিক আছে? আৰু দ্বিতীয় এটো প্ৰশ্ন হ'ল who honored him with Padma Bhushan in 1956? তেওঁ পদ্মভূষণ সন্মানেৰে 1956 চনত পুনে বিভূষিত কৰিছিল ভাৰত চৰকাৰে তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল কেতিয়া 1956 চনত এটা চাউন্ডটো থাকি গ'ল তোমালোকে প্ৰশ্নটোৰ পৰা এটো লিখি ল'ব পাৰিবা ঠিক আছে Whose birthday is celebrated as National Sports Day? তেওঁৰ বাৰ্থডেটো কি হিচাপে পালন কৰা হয়? কাৰ জন্মদিনটো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়? Dhyan Chand's birthday is celebrated as National Sports Day. Dhyan Chandৰ জন্মদিনটো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়। সো আজিৰ ভিডিওটো ইমানেই। যদি ভিডিওটো চাই ভাল পালা তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে। ধন্যবাদ। Thank you for watching.